গাইজ সকলোকে নমস্কাৰ মোৰ আকৌ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই থাকিব মই আকৌ চিকেন ৰেচিপি বনাবলৈ লৈছোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক এতিয়া মই কেনেদৰে বনাওঁ এনেদৰে কেৰাহী পাতি দিলোঁ তাৰপিছত কেৰাহী গৰম হৈ গ'ল তেল দি দিলোঁ অকণমান মিঠাতেল তাৰপিছত পিঁয়াজ অকণমান দি দিলোঁ এনেদৰে পিঁয়াজ অকণমান ভাজি লওঁ এনেকৈ হাফ ফ্ৰাই ভাজি লওঁ তাৰপিছত আকৌ আলুখিনিও হাফ ফ্ৰাই ভাজি লওঁ তাৰপিছত আদা নহৰু বিলাহী কাটি লোৱাখিনি সেইখিনিও অকণমান হাফ ফ্ৰাই কৰি লওঁ এনেদৰে মই এতিয়া পিঁয়াজখিনি ভাজি আছোঁ আকৌ জলকীয়াও দি দিছোঁ দুটা ল'ৰাই জ্বলা বেছি খাব নোৱাৰে তো দুটাই জলকীয়া দিছোঁ মই আপোনালোকে যিমান খাই দিব পাৰে বেছিকৈ দিব পাৰে আমাৰ ল'ৰাই জ্বলা বেছি খাব নোখোজে তো মই দুটাই দিছোঁ জ্বলা যিমান খাই সিমান পৰিমাণে দিব পাৰে আপোনালোকে এনেদৰে অকণমান হাফকৈ ভাজি লওঁ মই ফ্ৰাই কৰি লওঁ হয়তো হৈ গ'ল এইখিনি ভাজা এতিয়া আকৌ এনেদৰে আদা নহৰু বিলাহীখিনিও এনেদৰে হাফ কৰি ভাজি লওঁ এটা নতুন ষ্টাইলত বনাইছোঁ গাইজ আপোনালোকে এনেদৰে বনাই খাই চাব তেতিয়া ক'ব সঁচাকৈ বহুত টেষ্টি আলু এটা কাটি লোৱা সেইটোও মই অকণমান হাফ ফ্ৰাই কৰি ল'লোঁ অকণমান তেল দি কিনে এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া মিক্সাৰত মাৰি ল'ম এইখিনি দুটা তেজপাত লৈ লৈছোঁ আৰু জিৰা অকণমান ভিজাই থোৱাখিনি সেইখিনি লগত দি ল'লোঁ তাৰপিছত মিক্সাৰত মাৰি ল'লোঁ এতিয়া তেল দি দিলোঁ এইফালে দুটা তেজপাত দি দিলোঁ আৰু বনাম এনেদৰে বনাই খাই চাব আপোনালোকে সঁচাকৈ বহুত টেষ্টি হৈ যায় ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে মিন্টুনা ব্লগ চাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমাকো অকণমান মৰম চেনেহ কৰিব গাইজ খাই চাওক এতিয়া মই এনেদৰে বনাই আছোঁ ইমান টান নহয় ইজি প্ৰচেছ হয় নতুন নতুন ষ্টাইলত বনাই খাই চাবলৈ মন যায় সকলোৰে হয়নে এনেদৰে মই এতিয়া মছলাখিনি ভাজি লোৱাৰ পিছত এনেদৰে মাংসখিনি অকণমান টাইম মেৰিনেট কৰি থৈ দিছিলোঁ তাৰপিছত এনেদৰে এতিয়া ভাজি আছোঁ এতিয়া আকৌ অকণমান ভাজি লোৱা আলুখিনিও দি দিলোঁ হাফ ফ্ৰাই কৰি লোৱা আলুখিনিও আকৌ লৰাই দিলোঁ এনেদৰে এতিয়া অকণমান ভাজা হৈ গৈছিল তাৰপিছত মই গুড়া মছলাখিনি অকণমান দি দিছোঁ মই বেছি দিয়া নাই পেকেটৰ মছলা অকণমানেই দিছোঁ চব মিলাই কিনে অকণমান দি দিছোঁ এতিয়া লৰাই আছোঁ এনেদৰে অকণমান তাৰপিছত গৰম পানী অকণমান দি দিলোঁ অকণমান ভাজা হৈ যোৱাৰ পিছত অকণমান পানী দি দিলোঁ তাৰপিছত লাষ্টত ধনিয়া পাতো অকণমান এনেদৰে আমাৰ এতিয়া ৰেডি হৈ গ'ল খানা ৰাতি ডিনাৰ আমাৰ ৰেডি হৈছে আৰু একো বনোৱা নাই মাংস থাকিলে আৰু দালি নালাগে ল'ৰাও বাপেকো মাংস থাকিলে আৰু দালি খাব নোখোজে তো সেইকাৰণে এতিয়া মাংসই বনালোঁ মই তেতিয়া ভাত আৰু মাংস আজি ৰাতি সাঁজ এনেদৰে খালোঁ গাইজ আমাৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে গাইজ প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকৈ লাগে